যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। বৰপেটা কায়াকুছিত আয়োজিত নৱম কায়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সফলভাৱে সামৰি পৰে। নিউজ নাৰেট ৰিপৰ্ট। বৰপেটাৰ কায়াকুছিত আয়োজিত নৱম কায়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সফলভাৱে সামৰি পৰে। সামৰণি সভাত কায়াকুছি বঁটা প্ৰদান কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবু চন্দ্ৰ দাসক। লগতে অনুষ্ঠানত কৃতি শিক্ষকৰ বঁটা আৰু আদৰ্শ খেতিয়কৰ বঁটা প্ৰদান কৰা হয় ক্ৰমে তিলক কুমাৰ শৰ্মা আৰু ফজলুল হক খানক। সামৰণি সভাখনত সভাপতিত্ব কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰে। উল্লেখযোগ্য যে বিধায়কগৰাকীৰ নেতৃত্বতেই কায়াকুছিত গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈ আহিছে। মই বক্তব্যত কৈছোঁৱে, নিশ্চিতভাৱে ভাল লাগিছে আৰু মই অনুভৱ কৰিছোঁ যে এয়া বঁটা মই ব্যক্তিৰ কাৰণে নহয়, এটা অনুষ্ঠানৰ কাৰণে হৈছে। অনুষ্ঠানক বঁটা দিয়া বুলি ভাবিছোঁ মই। এতিয়া মই নাই, যিহেতু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, গতিকে মইতো কেতিয়াবাই নাই কোৱা হৈছে। মই যে ব্যাখ্যাত কৈছিলোঁ, গতিকে আজিও মই কওঁ যে আমি আচলতে বৰপেটাবাসীয়ে এই বঁটাটো পাইছোঁ। যিহেতু বৰপেটাবাসীয়ে আমাক এইখন স্থানত অধিষ্ঠিত কৰিছে, বুঢ়া সত্ৰীয়া আসনখনত। আৰু বিশেষভাৱে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি যি বঁটাটো আগবঢ়াইছে, কাৰণ গ্ৰন্থই এটা জাতিৰ, এখন সমাজৰ, এখন দেশৰ ইতিহাস কৈ দিয়ে। আৰু সেই ইতিহাসৰ দাপোন যদি আমি বিচাৰি পাওঁ, ইতিহাস যদি চাব বিচাৰোঁ, তেনেহ'লে গ্ৰন্থৰ মাজত পোৱা যায়। গতিকে গ্ৰন্থৰ যিটো মূল্য, সেই মূল্য আছে, হাজাৰ হাজাৰ বছৰ আগৰ পৰাই আছে, আজিও থাকিব আৰু অদূৰ ভৱিষ্যতেও থাকিব। আৰু ইয়াৰ লগত বিশেষ কৰি মই সন্মতি প্ৰকাশ কৰিছিলোঁ এইকাৰণে যে গ্ৰন্থটো কায়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা, এই গ্ৰন্থ শব্দটো থকাৰ কাৰণে মই সন্মতি জনাইছিলোঁ। এইকাৰণে যে ইয়াত জাতি বা ধৰ্ম বা বৰ্ণৰ কথা অহা নাই। গ্ৰন্থ, সকলো ধৰ্মতে গ্ৰন্থ আছে।
মোৰ মহাপুৰুষ শংকৰদেৱেও যথেষ্ট গ্ৰন্থ লিখি থৈ গৈছে আৰু গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধা অৱনত হৈয়ে আচলতে আমি এই বঁটাটো গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰি মই আনন্দিত হৈছোঁ আৰু বিশেষভাৱে মোৰ গুৰুজনাই মহাপুৰুষ শংকৰদেৱে যি আদৰ্শেৰে অসমীয়া সমাজখন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একেখন এখনত বহুৱাই নামঘৰত একেলগে নাম গাইছিল সেই সমাজখন যিটো সংকীৰ্ণতাৰে বিশাল চিন্তাৰে আজি কয়াকুছি গ্ৰন্থমেলা যিটো কৰিছে তাতে বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সহযোগ কৰিছে এইটো কিন্তু ভাল চাইন অসমৰ কাৰণে বৰ অসমৰ কাৰণে সেইখনে আজিৰ অতীতৰ যিখন অসম সেই অতীতৰ অসমখন যেন আজি নতুনকৈ বিচাৰি পাইছোঁ এনেদৰে আদৰ্শ সমগ্ৰ অসমতে বিয়পি পৰক আৰু এই আদৰ্শ ভাৰতবৰ্ষলৈ বিয়পি পৰক। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।